আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ৰাজীৱ ভৱনত যিটো ৱাৰ ৰুম বনোৱা হৈছে ইলেকশ্যনৰ কাৰণে সেইটোক লৈ পেলাই পীযুষ হাজৰিকা বা তেওঁৰ লগৰ যিবিলাক দাদা ব্ৰিগেডৰ মানুহবিলাকৰ থৰহৰি কম্পমান হৈছে সেইকাৰণে আজি তাৰিখত আমাৰ কংগ্ৰেছৰ কোনো কৰ্মী হতাশ হ'ব নালাগে কংগ্ৰেছ যদি শেষে হৈছে কংগ্ৰেছৰ যদি কামেই নাই আপোনালোকে চাইছেনে যিমানটো মেইন মিডিয়া আছে যিমানখিনি মানে আপোনাৰ মিডিয়া আজি বাজি আছে আজি কেইদিনমানৰ পৰা কংগ্ৰেছ 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 নহলে না মিডিয়া হাউচ চলে কংগ্ৰেছ নহলে না বিজেপিৰ কিবা এজেন্ডা আছে এই কথাবিলাক আপোনালোকে ধৰিব পাৰিছেনে নাই মই খুব এনজয় কৰিছো যে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে ৱাৰ ৰুম খুলি তেওঁলোকে কি কৰিব যুদ্ধ বিগ্ৰহ কৰিব নেকি আমি হাঁহি ফূৰ্তিকে কৰিম আৰে পীযুষ হাজৰিকাক মই এটা কথা কৈছো স্কুল বন্ধ কৰিছা মদৰ ৰাজ্য চলাই আছা এক টকা উপাৰ্জন নাইকিয়া এটা ব্যৱস্থালৈ অসমখনক লৈ গৈছে আজি অখিল গগৈ ডাঙৰীয়াও কৈছে গৰুকুটিত যে এতিয়া আপোনালোকৰ 17 কোটি টকাৰ বিজনেছ কৰি 2 কোটি টকাৰ প্ৰফিট এখন ফ্লপ গুজৰাট মডেল আপোনালোকৰ ধাৰৰ ওপৰত ধাৰ 1,48,000 কোটি টকা ধাৰ তাৰপিছত আস্ফালন কৰিবলৈ লজ্জাবোধ কৰিব লাগে ৰাজীৱ ভৱনত ৱাৰ ৰুমত আমাৰ যি প্ৰস্তুতিয়ে নহওক আপোনালোক শংকিত কিয় হৈছে আৰু একেটা পুৰতে আপোনালোকৰ ভাতৃ AIUDFৰ বৰভূঞা ডাঙৰীয়াও একেটা পুৰতে পীযুষ হাজৰিকা ডাঙৰীয়াই কোৱা দিয়ে কথা ক'বলৈ বিচাৰিছে আমি আপোনালোকক জনাই দিব বিচাৰিছো যে কংগ্ৰেছৰ সংগঠন আগতেও শক্তিশালী এতিয়াও শক্তিশালী ভৱিষ্যতলৈও শক্তিশালী যোৱা নিৰ্বাচনত ৰাইজৰ জ্ঞাতাৰ্থে কৈছো মহাজোঁটে 51খন সিট আমি পাইছো 18টা সিটত প্ৰায় 400 500 1000 ফুটৰ ব্যৱধানত আমি হাৰিছো এবাৰ 5খন ৰাজ্যত আমাৰ যে নিৰ্বাচন হৈছিলে তাত আমি হাৰিছো 3খন ৰাজ্যত কিন্তু আমি 10 লাখ ফুট বিজেপিতকৈ বেছি পাইছো এখন বাকি ফাকি এখন মানে ৰাইজক ভেলকি বনোৱা গ্যাৰান্টি দি পেলে গ্যাৰান্টি কয় যে মোদি গ্যাৰান্টি কোন সা মোদি গ্যাৰান্টি 2 কোটি চাকৰি গ্যাৰান্টি হল নেকি 25 লাখকে চাকৰি দিম বুলি যে হিমন্ত বিশ্ব শৰ্মা আস্ফলন কৰিছিল চাকৰি 25 লাখটো হোৱাটো বাদেই দিও ইমানখিনি দিনত 1 লাখ চাকৰি সম্পূৰ্ণ কৰিব পৰা নাই তাৰ পিছত আপোনালোকে কংগ্ৰেছক কটাক্ষ কৰিবলৈ লজ্জাবোধ কৰিব লাগে মই এই কথাটো আপোনালোকক আজি ইয়াৰ পৰাই কলো মই কংগ্ৰেছৰ কৰ্মীসকলক এটা কথা ক'ব বিচাৰিছো যে যিমান পীযুষ বা দাদা ব্ৰিগেডৰ মানুহবিলাকে কৈ থাকিব আপোনালোকে হিমান শক্তিশালী আৰু মজবুতিৰে আপোনালোকে সংগঠন শক্তিশাল কৰি এওঁলোকে শিকা দিবৰ কাৰণে ৰাজনৈতিকভাৱে সফল হ'বৰ কাৰণে মই আহ্বান জনাইছো ধাৰত পুত খাইছে গোটেইখন বাকি লগাইছে তাৰ পিছত আপোনালোকে কংগ্ৰেছক কটাক্ষ কৰে আৰু মিডিয়ায়ো আজি তাৰিখত যে 42% ল'ৰা ছোৱালীৰ যে চাকৰি নাই যুৱ প্ৰজন্মৰ অসমত স্কুল বন্ধ হৈছে প্ৰশ্ন কাকত পৰীক্ষা দিনাখনে লিক হৈছে যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই বস্তুৰ অত্যাধিক দাম যোগান মন্ত্ৰীয়ে কয় মই নিমখৰ বাদে বাকি একো কথা গম নাপাওঁ সেইবিলাকে নিউজ বজাব লাগে কংগ্ৰেছ অফিচত ভূপেন বৰা ডাঙৰীয়াই ক'ত ৱাৰ ৰুম বনাইছে এইটো লৈ পেলাই যদি আপোনালোকে নিউজ কৰে নিউজৰ কিন্তু একচুৱেলি ক্ৰেডিবিলিটি খতম হ'ব মই সেইকাৰণে আপোনালোকক কৈছো কংগ্ৰেছৰ পৰা 2-3 জন মানুহ যোৱা মানে কংগ্ৰেছ শেষ হৈ যোৱা নুবুজায় বিজেপিও মনত ৰখা ভাল যে যিসকলে কৰাপ্টেড মানুহবিলাকক জেলত ভৰাম বুলি কৈছিলে সেই কৰাপ্টেড মানুহবিলাকক নিপলে যে কংগ্ৰেছটোক নিকা কৰিছে এই কথাটো আমাৰ কংগ্ৰেছী মানুহে জানাটো ভাল আমাৰ কৰাপ্টেড যিসকল মানুহে কংগ্ৰেছক ডুবাইছিল সেইবিলাক মানুহ গুচি গৈছে এতিয়া কংগ্ৰেছত নিকা ভাবপুৰ মূৰ্তিৰ মানুহে কাম কৰি আছে গতিকে মই বেছি দীঘলীয়া নকৰি এটা কথাই কৈছো আমাৰ মানে নিৰ্বাচনী ৱাৰ ৰুমক লৈ পেলাই তেওঁলোকে কটাক্ষ কৰাৰ পৰিৱৰ্তে ঠিকাদাৰক যে বিল দিব পৰা নাই ঘৰে ঘৰে পানী দিম বুলি কৈছে পানী দিব পৰা নাই পট্টা দিম বুলি কৈছিলে পট্টা দিব পৰা নাই 21ৰ পিছত ৰাজনীতি নকৰো বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ৰাজনীতিত এতিয়া তেওঁ ফুটবল মাৰা দি সবকে মাৰি লোকৰ ঘৰ বিভীষণ কৰি ঘৰ ভাঙি আছে এই কথাবিলাক অলপ ওপৰলে থুই মাৰিলে গাত পৰে এই কথাবিলাক এবাৰ চিন্তা কৰিবচোন আমাক কংগ্ৰেছক কটাক্ষ কৰিব নালাগে কোনো নিৰাশ হ'ব নালাগে এটা কথা আপোনালোকে খুব ধুনীয়াকৈ থাকক যে কংগ্ৰেছ নহলে না বিজেপি চলে কংগ্ৰেছ নহলে না সংবাদ মাধ্যমৰ বাতৰি চলে